নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এই গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে তেওঁলোকে আছে LIC বৃহৎ ঘোষণা 31 মাৰ্চৰ ভিতৰত যিকোনো কাৰ্যালয়ত গৈ জমা কৰক মিনিউটি ক্লেইম আৰু ডকুমেণ্টছ কিয়নো তাৰ লগতে কৈছে কৰোনা মহামাৰীৰ বাবে ভাৰতীয় জীৱন বীমা নিগমে নিজৰ গ্ৰাহকসকলৰ বাবে লৈছে বৃহৎ পদক্ষেপ বীমা কোম্পানীটোৱে নিজৰ গ্ৰাহকসকলৰ বাবে পলিচি আৰু মিচৰি অৰ্থাৎ পৰিপক্কতা দাবী নথিপত্ৰ মিনিউটি ক্লেইম আৰু ডকুমেণ্টছৰ নিজৰ সুবিধা অনুসৰি দেশৰ যিকোনো স্থানতে থকা LIC কাৰ্যালয়ত জমা দিয়াৰ সুবিধা প্ৰদান কৰিছে কিয়নো কৈছে ইয়াৰ ইফালে যিসকলে গ্ৰাহকে মিচিউৰিটি ধন বৰ্তমানে পৰিশোধ কৰা নাই তেওঁলোকৰ বাবে LICৰ বাবে 113টা বিভাগীয় কাৰ্যালয় 2048টা শাখা আৰু 1526টা উপ কাৰ্যালয় আৰু 874টা কেন্দ্ৰীয় মিচিউৰিটি দাবীৰ নথিপত্ৰ সংগ্ৰহ কৰিবলৈ অনুমতি প্ৰদান কৰিছে নথিসমূহৰ ডিজিটেল মাধ্যমেৰে LICৰ অল ইণ্ডিয়া নেটৱৰ্ক জৰিয়তে স্থানান্তৰ কৰা হ'ব এই সকলোবোৰ কাৰ্যালয় বিষয়াসকলক কামৰ বাবে বিশেষভাৱে কৰ্তৃত্ব প্ৰদান কৰা হৈছে গ্ৰাহকসকলৰ এই ক্ষেত্ৰত সহায় লাভৰ বাবে যিকোনো কাৰ্যালয়লৈ যাব পাৰিব কিয়নো তাৰ লগতে কৈছে আনকি পলিচি হোল্ডাৰ আৰু পলিচি নথিপত্ৰ বেলেগ বেলেগ ঠাইত থাকিলেও পৃথকে প্ৰতিষ্ঠানটোৰ কাৰ্যালয়ত জমা কৰিব পাৰিব এই সুবিধাটো কেৱল 31 মাৰ্চলৈকে তাৎক্ষণিকভাৱে পৰীক্ষণ আধাৰ উপলব্ধ হ'ব এক বিবৃতিযোগে এই কথা অৱগত কৰিছে LIC কৰ্তৃপক্ষই এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ খবৰ এটা মুকলি হৈ আহিছে কিয়নো কৈছে 2022 চনৰ ভিতৰত 1 লাখ নিবনুৱাক চাকৰি তাৰ লৈ ভাষণৰ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছে চাকৰি বজাৰ পাতিছিল বিজেপি চৰকাৰ দিনত ঠেলা চালক ৰিক্সা চালকৰ ACS হৈ আছে কোভিডত সময়ছোৱাত বিজেপি চৰকাৰে মানুহক ৰক্ষা কৰিলে এতিয়া কোভিডক লৈ অসমত সিমান চিন্তিত কৰিবলগীয়া কোনো কথা নাছিল আৰু তাৰ লগতে ইফালে উপস্থিত জনতাক বহু প্ৰতিশ্ৰুতি প্ৰদান কৰিলে মন্ত্ৰীগৰাকীয়ে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি দিয়া হ'ব ভৱিষ্যত মাইক্ৰ' ফাইনেন্সৰ ঋণ নল'ব আজিলৈকে লোৱা ঋণ মই মাৰিম বছৰি 2 লাখ টকা স্বয়ং আঁচনি অন্তৰ্ভুক্ত কৰা হ'ব 1 লাখ ল'ৰা ছোৱালীক 2022 চনৰ ভিতৰত দিয়া হ'ব চাকৰি আনহাতে বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো কৈছে যে অখিল গগৈয়ে জিকিলে হয় অখিল গগৈ হাৰিব কিয় এইদৰে কণ্ঠশিল্পী মানস ৰবীনৰ বিস্ফোৰক মন্তব্য কিয়নো তাৰ লগতে শিৱসাগৰৰ লগতে ৰাজ্যৰ জাতীয়তাবাদী শিবিৰৰ মাজত সকলোৰে মনত এটাই প্ৰশ্ন অখিল গগৈ শিৱসাগৰৰ পৰা জয়ী হ'বনে নাই এই প্ৰশ্ন সকলো মন উগুল খুগুল কৰি লগতে কণ্ঠশিল্পী তথা সংগীত পৰিচালক মানস ৰবীনে দিছে এক ফেচবুক পোষ্টত পোনপটীয়াকৈ মানস ৰবীনে প্ৰশ্ন কৰিছে অখিল গগৈ জিকিবনে কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে উত্তৰত নিজে মানস ৰবীনে পুনৰ লিখিছে হয় অখিল গগৈ হাৰিব এই কথা লিখাৰ পূৰ্বে ৰাজনীতি অংকৰ এটাৰ বিষয়ে উল্লেখ কৰে মানস ৰবীনে কিয়নো তাৰ লগতে কৈছে তেওঁৰ নিজৰ ফেচবুক পেজত লিখি কয় যে ৰাজনীতি অংকশাস্ত্ৰৰ গুৰুত্ব অপৰিসীম আৰু সেই অংক মতে দেখা যায় যে কাৰো বিৰোধী একোখন মানুহক শিৱসাগৰ দুভাগত বিভক্ত কৰিবলৈ হৈ আছে এভাগত যদি কংগ্ৰেছৰ পক্ষত এভাগত আকৌ অখিল গগৈৰ পক্ষত আনহাতে কা সমৰ্থনকাৰীসকলৰ ভোট এটা পক্ষত আছে ফলত নিশ্চিতভাৱে কা সমৰ্থনকাৰী ভাগটো সংখ্যা সৰহ হ'ব আৰু জয়ী হ'ব সেই সৰল অংক কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো তাৰ লগতে কয় যে এই অংকত বুজিবলৈ বৰ ডাঙৰ ৰাজনৈতিক বিশেষজ্ঞ বা অংক মাষ্টৰ হোৱাৰ প্ৰয়োজন নাই ইয়াৰ পাছতো অখিল গগৈ শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিবলৈ মন মেলিছিল আৰু নিজে মানুহজন জেলত আছে ইপিনে অংকৰ উত্তৰ মতে অখিল গগৈৰ পৰাজয় নিশ্চিত বুলি উল্লেখ কৰি মানস ৰবীনে পুনৰ লিখে কয় যে উত্তৰটো কৰিবলৈ কেনেকুৱা লাগিছে বাৰু আপোনাৰ বুকুখনৰ কোনোবা এটা চুক বিষাই যোৱা নাইনে হয় এইবাবে মই অখিল গগৈক জিকাব লাগিব কিন্তু সকলো অংক ভুল প্ৰমাণিত কৰি আমি তেখেতক জিকাব লাগিব পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ খবৰ এটা মুকলি হৈছে ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কিয়নো কৈছে চৰকাৰী কৰ্মচাৰী ভৱিষ্যত নিধি সন্দৰ্ভত নতুন নিয়ম আৰু তাৰ লগতে কৈছে যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2021 চনৰ ফেব্ৰুৱাৰীৰ সংসদত উপস্থাপন কৰা বাজেটত ঘোষণা কৰিছিল যে 2021 চনৰ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা নতুন বিত্তীয় বৰ্ষত কৰ্মচাৰীসকলৰ ভৱিষ্যত নিধি PFO প্ৰতি বছৰে 2.5 লাখ টকালৈ অধিক ৰখা হ'ব কিন্তু তাৰ লগতে কয় যে মঙলবাৰে বিত্ত বিভাগে বিধেয়ক আৰু 2021 সন্দৰ্ভত লোকসভাত এক আলোচনাৰ উত্তৰত সীতাৰমণে ভৱিষ্যত নিধি PFOত জমাৰ ওপৰত কৰমুক্ত সুতৰ বাৰ্ষিক সীমা 5 লাখ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে মোৰ উদ্দেশ্য হৈছে কেৱল ভৱিষ্যত নিধি PFৰ অৱদান এই সীমা বৃদ্ধি কৰা য'ত নিয়োগকৰ্তাই পুঁজিত অৰিহণা নিদিয়ে কিন্তু ইয়াত কোৱা হৈছে যে সীতাৰমণে বিধেয়কখনত উত্থাপন কৰাৰ পিছত এই ভইচ নোটৰ দ্বাৰা গৃহীত হয় লগতে 2021 আৰু 22 চনৰ বাবে কৰা কৰ ব্যৱস্থা অনুমোদন হয় জানিব পৰা মতে ইয়াত প্ৰস্তাৱিত আইনসমূহ 127টা সংশোধন গ্ৰহণ কৰা পিছত বিধেয়কখন গৃহীত হয় ইয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ভয়ংকৰ খবৰ এটা মুকলি হৈছে অসমবাসী ৰাইজৰ বাবে কিয়নো কৈছে এইবাৰো চাগে পতা নহ'ব হেঁপাহৰ ৰঙালী বিহু কাৰণ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো কৰোনাৰ ভয়াৱহ সৃষ্টি হৈছে
আৰু ইয়াত প্ৰথমতে কৈছে আকৌ এবাৰ কৰোণাৰ সংহাৰ 2020 চনত কৰোণাৰ লকডাউন ঘোষণা কৰিছিল এবছৰ পিছত পুনৰ আহিছে কৰোণাৰ সংক্ৰমণ দুখৰ কিন্তু ভয়াৱহ ৰূপত সমগ্ৰ দেশজুৰি সংক্ৰমিত হৈছে কৰোণাৰ ভাইৰাছ মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে পত্নী কৰোণাৰ ভাইৰাছত আক্ৰান্ত হৈছে বলিউডৰ ছুপাৰষ্টাৰ আমিৰ খানৰ দেহতো ধৰা পৰিছে কোভিড-19 কিন্তু ৰাজ্যখনত 26 মাৰ্চত পুনৰ লকডাউন দিয়াৰ সম্ভাৱনা দেখা দিছে গুজৰাট চৰকাৰে মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যখনলৈ অহা যাত্ৰী নতুন নিৰ্দেশনা জাৰি কৰিছে 24 মাৰ্চ 2021 কিন্তু ইয়াত কৈছে এতিয়াৰ পৰা মহাৰাষ্ট্ৰৰ পৰা গুজৰাটলৈ অহা লোকসকলে লগত কোভিড নিগেটিভৰ ৰিপৰ্ট আনিব লাগিব আৰু এই ৰিপৰ্ট 72 ঘণ্টাৰ পুৰণি হ'ব নোৱাৰিব আৰু ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা সকলোৱে ভাবিছিল যে কৰোণাৰ পৰিত্ৰাণ পালো কিন্তু আৱিষ্কাৰ হ'ল যে কৰোণাৰ ভেকচিন ছাত্ৰ-ছাত্ৰীসকলে এবছৰজোৰা অনলাইন ক্লাছৰ অন্তত শ্ৰেণীকোঠালৈ যাবলৈ সাজু হৈছিল কৰোণাৰ পিছতে স্মাৰ্টফোনৰ ক্লাছৰুমৰ আৰু হোৱাটছআপ পৰীক্ষা জুমৰ ভিডিঅ' কনফাৰেন্স আদি অন্ত পৰিব বুলি ভবা হৈছিল কিন্তু এক ভয়ংকৰ খবৰ মুকলি হৈ আহিছে যে মেঘালয় মিজোৰাম ছিকিম ত্ৰিপুৰা আৰু আন্দামান নাগালেণ্ড অৰুণাচল প্ৰদেশ লাডাখ উৰিষ্যা আদি ৰাজ্যত কোভিডৰ মৃত্যু হোৱাৰ তথ্য যদিও নাই এনেবোৰ ৰাজ্যত কোভিডৰ মৃত্যু নতুন তথ্য আহিছে তেলেংগানাত যোৱা 24 ঘণ্টাত নতুনকৈ 431 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ দেখা দিছে ৰাজ্যখনত 2 জন লোকৰ মৃত্যু সংঘটিত হৈছে আৰু তাৰ লগতে মহাৰাষ্ট্ৰৰ 20 জিলাৰ প্ৰশাসনে 26 মাৰ্চৰ পৰা 4 এপ্ৰিললৈকে লকডাউন ঘোষণা কৰিছে আৰু জাৰ্মানীতো কোভিডৰ সংখ্যা সংক্ৰমণ বাঢ়িছে আৰু এই সকলো দিশ চাই চিন্তি কৰি কোভিড-19ৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষক প্ৰথমবাৰৰ বাবে চিন্তা ব্যক্ত কৰিছে আৰু কোভিড-19ক লৈ উদ্বিগ্ন চৰকাৰে চিঠি লিখিছে কোভিড-19ৰ প্ৰটকল কঠোৰভাৱে মানিবলৈ অনুৰোধ জনাইছে 23 মাৰ্চ 2021 অসমত নতুনকৈ 52 জন লোকৰ দেহত কৰোণাৰ কোভিড-19ৰ উপস্থিতি ধৰা পৰিছে ইয়াৰ ভিতৰতে দেশৰ 38 জনে গুৱাহাটী মহানগৰীৰ কিন্তু এতিয়া অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে বিহু ফাকুৱা ঈদ আদি উৎসৱৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিবলৈ অসমৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰাৰ স্বাস্থ্য মন্ত্ৰালয়ে আজি অচিৰ ৰাজ্য চৰকাৰে পৰিস্থিতি লগত সংগতি ৰাখি এই সন্দৰ্ভত নতুন নীতি নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে কিয়নো কৈছে লক্ষণীয় যে অসমত এতিয়া চলিখে ৰাজনৈতিক সমাৱেশ অথচ স্বাস্থ্য মন্ত্ৰালয়ে এনে সমাৱেশ অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে ৰাজ্য চৰকাৰক কোভিড সংক্ৰমণৰ নতুন ৰূপে অসমৰ নিৰ্বাচন প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা নথকাও নহয় সাহসীয় বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ অহা সূচীটো কিছু সালসলনি ঘটোৱা হৈছে বুলি জানিব পৰা গৈছে কোভিডৰ বাবে লক্ষ্য ৰাখি চিপাজত প্ৰধানমন্ত্ৰী ভ্ৰমণ আগতীয়াকৈ কৰা হ'ল বুলিও চৰ্চা চলিছে উল্লেখযোগ্য যে বিটিচি নিৰ্বাচনৰ সময়ত কোভিডৰ বাবে ভোটগ্ৰহণৰ দিন অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছিল চলিত বৰ্ষত কোভিডৰ একেদিনে 200ৰো অধিক লোক মৃত্যুৰ পিছত অসমৰ নিৰ্বাচনৰ কিবা প্ৰভাৱ পৰিব আচৰিত হ'ব লগা একো নাথাকিব তেওঁৰ অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে 23 মাৰ্চত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা নিৰ্দেশনাত কোৱা হৈছে যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত লকডাউনৰ নিৰ্দেশ কঠোৰভাৱে মানি লোৱা হৈছে এই নিয়মসমূহৰ কঠোৰভাৱে পালন কৰিবলৈ আৰু কণ্টেইনমেণ্ট জোনসমূহত এই নিৰ্দেশ মানি চলে নে নাই সেই সন্দৰ্ভত জিলা প্ৰশাসনক তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে নিৰ্দেশ দিছে আৰু ষ্টেক আৰু টেক ট্ৰিট প্ৰটকল দেশৰ প্ৰতিটো প্ৰান্তত চলাটো অতিকৈ প্ৰয়োজন বুলি ঘোষণা দিয়াৰ পাছতো এই মুহূৰ্তত আনৰাই বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো কৈছে হাগ্ৰামা মুখ্যমন্ত্ৰী হ'লে এদিনতেই অসম বিক্ৰী কৰিব বিটিচি চলাব নোৱাৰাজনে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখি লাভ নাই কিয়নো তাৰ লগতে কৈছে নিৰ্বাচনী প্ৰচাৰৰ মাজতে নেতাৰ বাকযুদ্ধ তুংগত হৈ উঠিছে এইবাৰ হাগ্ৰামা মহিলাৰ আৰু প্ৰমোদ বড়োৰ মাজত বাকযুদ্ধ সৃষ্টি হৈছে হাগ্ৰামা মহিলাৰে হিমন্ত বিশ্বতকৈ আগত তেওঁ মুখ্যমন্ত্ৰী হ'ব আৰু তেওঁ থকালৈকে হিমন্ত বিশ্বই সুযোগ নাপায় বুলি কোৱা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিটিচিৰ প্ৰধান প্ৰমোদ বড়োৱে কিয়নো কৈছে যে হাগ্ৰামা মহিলাই যদি মুখ্যমন্ত্ৰী হয় অসমখন তলাৰ লগে এদিনতে অসম বিক্ৰী কৰিব যিখন বিটিচি পৰিষদত 70 বছৰে হাগ্ৰামাই লুটি পুটি খালে সেইখন পৰিষদত বড়ো ভাইসকলৰ তেজৰ বিনিময় সৃষ্টি হোৱা পৰিষদৰ প্ৰতি যদি এতিয়াও অলপো দায়বদ্ধতা নাই সন্মান নাই সেইজন ব্যক্তি অসমৰ ক্ষমতা পালে এদিনতে সকলো বিক্ৰী কৰি খাই পেলাব আৰু তাৰ লগতে ইয়াত কৈছে যে হাগ্ৰামা মহিলাই এজন ডাঙৰ বেপাৰী বদৰুদ্দিন আজমলক এজন বেপাৰী আনফালে হাগ্ৰামো এজন বেপাৰী তেওঁলোকে বেপাৰ কৰিবলৈ এইবিলাক কৰিছে মহাজনৰ এজনো স্পষ্ট মুখ্য নাই ক'লে প্ৰমোদ আজিৰ আনহাতে বহুত ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ এটা মুকলি হৈ আহিছে কিয়নো চৰকাৰৰ বৃহৎ সিদ্ধান্ত এতিয়াৰ পৰা সুৰা কৰাৰ ন্যূনতম বয়স 21 কিয়নো তাৰ লগতে চৰকাৰে সম্পৰ্কে সুৰা সম্পৰ্কে লৈছে এক বৃহৎ সিদ্ধান্ত প্ৰথমে সুৰা কৰাৰ ন্যূনতম বয়স আছিল 25 কিন্তু এতিয়া ইয়াক হ্ৰাস কৰি 21 কৰা হৈছে অৱশ্যে এই সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰা নাই দিল্লী চৰকাৰে সুৰাক লৈ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী চৰকাৰে বিভিন্ন সময়ত আবকাৰী বিভাগৰ সালসলনি কৰা পৰিলক্ষিত হয় এতিয়াৰ পৰা দিল্লী চৰকাৰে সুৰাৰ দোকান নচলে অৰ্থাৎ চৰকাৰী ঠিকাভিত্তিক নহয় সুৰাৰ দোকানসমূহ উপ মুখ্যমন্ত্ৰী মনীষ সিংহদেৱে সোমবাৰে কয় যে সুৰাৰ দোকান চলোৱা চৰকাৰৰ দায়িত্ব নহয় তদুপৰি চৰকাৰ নতুন পলিচিত সুৰা সেৱন কৰাৰ ক্ষেত্ৰত এক সিদ্ধান্ত গ্ৰহণ কৰিছে পূৰ্বতে সুৰা ক্ৰয় কৰা বয়স আছিল 25 বছৰ কিন্তু এতিয়া ইয়াক হ্ৰাস কৰি 21 বছৰ কৰা হৈছে অৰ্থাৎ 21 বছৰ অথবা ইয়াৰ ঊৰ্ধ্বত ব্যক্তিয়ে ক্ৰয় কৰিব পাৰিব